2025 বৰ্ষৰ নৱগ্ৰহ নিৰামহীয়া শিৱ মন্দিৰ প্ৰাংগণত প্ৰতি বছৰে যি মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰযজ্ঞৰ আয়োজন কৰা হয়, তাৰ আজি লাই খুঁটা স্থাপন কৰা হয়। আৰু এই মাংগলিক ধৰ্মীয় কাৰ্যসূচীৰ জৰিয়তে এই বৃহৎ যি কাৰ্যসূচী মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰযজ্ঞৰ লগত সংগতি ৰাখি পালন কৰিব যোৱা হ'ব, তাৰ শুভাৰম্ভ আজি কৰা হয়। এইখিনিতে পৰিধানযোগ্য যে 23 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ নিৰন্তৰভাৱে 23, 24, 25, 26 এই 4দিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰযজ্ঞ অনুষ্ঠান এই মন্দিৰত পালন কৰা হ'ব। আৰু গোটেই কেইদিন ভোগ ভাতৰ ব্যৱস্থা আছে। তাত নিশ্চিতভাৱে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। এই নৱগ্ৰহ নিৰামহীয়া শিৱ মন্দিৰ এটা শৈৱিক হিন্দু ধৰ্মীয় অনুষ্ঠানেই নহয়, ইয়াৰ এই মন্দিৰৰ লগত সামাজিক দিশো জড়িত হৈ আছে। ইয়াত প্ৰতিদিনেই বৰ্তমানে ব্যৱস্থাপনা কৰা হৈছে যে দুপৰীয়া ভোগ ভাতৰ ব্যৱস্থা কৰা হয় আৰু দৰিদ্ৰ নাৰায়ণক তাত বিনামূলীয়াকৈ বিতৰণ কৰা হয়। আৰু সেই ভোগ ভাতৰ ক্ষেত্ৰত জাতি ধৰ্মৰ কোনো চিন নাথাকে। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বিনামূলীয়াকৈ সেই ভোগ ৰাইজে গ্ৰহণ কৰিবৰ বাবে নিক্ষীণ ৰাইজে নৰৰূপী নাৰায়ণসমূহ ইয়াত এই মন্দিৰৰ জৰিয়তে যেতিয়া জীৱনদায়িনী অক্সিজেনৰ কাৰোবাৰ দৰকাৰ হয়, নিক্ষীণ লোক হ'লে বিনামূলীয়াকৈ তাক পোৱাৰ ব্যৱস্থাপনা এই মন্দিৰ কমিটিয়ে ৰাইজৰ আগলৈ আগবঢ়াই দিছে। লগতে এনে কিছুমান মৃতদেহ নৱগ্ৰহ শ্মশানলৈ আহে। আপোনালোকে জানে কাষতেই সন্মানীয় নৱগ্ৰহ শ্মশান অৱস্থিত। তাত এনে কিছুমান মৃতদেহ আহে যিবিলাকক লাৱাৰিছ বুলিয়ে ক'ব পাৰি বা দাহ কৰাৰ ক্ষেত্ৰত কাঠৰ যিখিনি মূল্য তাকো তেওঁলোকৰ পৰিয়ালে বহন কৰিব নোৱাৰে। এনে ব্যক্তিসকলৰ বাবে বিনামূলীয়াকৈ যাতে এই সৎকাৰৰ ব্যৱস্থা কৰা হয় এই মন্দিৰৰ তৰফৰ পৰা। আৰু বিভিন্ন দিশত সামাজিক দিশত এই শিৱ মন্দিৰ জড়িত হৈ আছে। সেইবাবেই বিভিন্ন প্ৰান্তত অসমৰ নিৰামহীয়া শিৱ মন্দিৰ নৱগ্ৰহৰ নাম প্ৰচাৰিত আৰু প্ৰসাৰিত হৈছে। অকল মাংগলিক ধৰ্মীয় কাৰ্যসূচীৰ বাবেই নহয়, এই সামাজিক দিশবিলাকৰ বাবেও। এই যি 4দিনীয়া কাৰ্যসূচী 23 পৰা 26 ফেব্ৰুৱাৰীলৈ অতি সৌভাগ্যৰ কথা। প্ৰতি বছৰৰ দৰে এইবাৰো ইয়াত উপস্থিত থাকিব ধানপুৰা পীঠৰ শংকৰাচাৰ্য আৰু লগতে পুৰী গোবৰ্ধন পীঠৰ শংকৰাচাৰ্য। তেওঁলোকৰ ধৰ্মবাণীও ৰাইজে ইয়াত শুনিবলৈ পাব। আৰু নিশ্চিতভাৱে প্ৰতিদিনেই ভোগ ভাতৰ ব্যৱস্থা আছে। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আহিব পাৰিব, তাক গ্ৰহণ কৰিব পাৰিব। আৰু ৰাইজে নখ জোকাৰিলে নৈ বৈ। ইমান বৃহৎ এটা অনুষ্ঠান, বৃহৎ পুঁজিৰো দৰকাৰ হয়। আমি কোনো চৰকাৰী পৃষ্ঠপোষকতাত এই অনুষ্ঠান কৰি অহা নাই। ৰাইজে নখ জোকাৰে আৰু বৈ অহা পানীৰ জৰিয়তেই এই অনুষ্ঠানখিনি সম্পন্ন কৰা হয়। আৰু এইবাৰো ৰাইজৰ আমি যিখিনি সহযোগিতা বা সক্ৰিয় সহযোগিতা তাক কামনা কৰিলোঁ, যাতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হয়। পুনৰবাৰ নিৰামহীয়া শিৱ মন্দিৰৰ শিৱজনলৈ প্ৰণিপাত জনাই সামৰিলোঁ। জয় আই।